মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় এই জনজাতিকৰণৰ বিষয়ক লৈ আৰু কোনো ধৰণৰ ৰাজনীতি নকৰিব। ৰাজনীতি কৰিলে কিন্তু মটক ৰাইজ শান্ত নহয়। মটক ৰাইজে গণতান্ত্ৰিক সংগ্ৰামক বিশ্বাস কৰে। গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। আমাৰ আৰু প্ৰতিবাদী কাৰ্যসূচী আছে, ৰেল ব্লকেট আছে, এয়াৰপৰ্ট ব্লকেট আছে। কিন্তু আমাৰ ধৈৰ্য পৰীক্ষা নল'ব, আমাৰ ধৈৰ্য পৰীক্ষা নল'ব। আমাক বহুত ঠগিলে, সকলো ক্ষেত্ৰতে আমাক কেঁকুৰা চেপা দি আহিছে। আপোনালোকে এফালে অনা অসমীয়াক ছাপোৰ্ট কৰিব, এফালে বাংলাদেশীক ছাপোৰ্ট কৰিব, এফালে খেদাব ক'ব। কিন্তু আমাৰ ৰাজ্যত আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক লৈ হেতালি নেখেলিব। আমাৰ ন্যূনতম দাবী জনজাতিকৰণ আৰু অন্যান্য আনুষংগিক দাবীসমূহ কিন্তু অতি শীঘ্ৰে পূৰণ কৰক। অন্যথা পৰিস্থিতি কিন্তু আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। শান্ত নাথাকোঁ। আমি বিধানসভাৰ যেতিয়া নিৰ্বাচনত 2024 আমি তেখেতসকলক প্ৰত্যুত্তৰ দি আছোঁ। যিহেতু তেখেতসকলে বাৰম্বাৰ আমাক নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মটক জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিম আৰু সা সুবিধা দিম বুলি তেখেতসকলে বাৰে বাৰে প্ৰতিশ্ৰুতি দি আহে। কিন্তু নেক্সট মুহূৰ্তত তেওঁলোকে যেতিয়া নিৰ্বাচনত জিকি যায় তেতিয়া তেওঁলোকে আমাক পাহৰি যায় আৰু ফুটুকাৰ ফেল হয়। আমাৰ জনগোষ্ঠীটো এটা পাবৎকতা জনগোষ্ঠী নহয়। যিহেতু আমি ভূমিপুত্ৰ, এই ভূমিপুত্ৰসকলক এই অসমত তেখেতসকলে চৰকাৰে কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে তেওঁলোকে জনা উচিত। বাৰম্বাৰ আমি মেমৰিয়াম দি আহিছোঁ। এই মেমৰিয়ামৰ আমাৰ অৰ্থ নাই নেকি? আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, আমাক কিমানবাৰ ৰাজপথলৈ উলিয়াব আৰু কেনেধৰণে আমি আৰু প্ৰতিবাদ কৰিব লাগিব। আমি এনেধৰণে প্ৰতিবাদ কৰি থাকিম। আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আমাৰ জনগোষ্ঠীটো যেতিয়ালৈকে প্ৰাপ্য অধিকাৰ আমি আদায় কৰিব নোৱাৰোঁ। ধন্যবাদ। জয় আই অসম। আমাৰ জনজাতিকৰণ লাগিব। জনগোষ্ঠী 5টা সংগঠন একত্ৰিত হৈ আকৌ ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে। এই বিজেপি চৰকাৰখনে বাধ্য কৰাইছে। আমাক ইলেকশ্যনৰ আগত তেখেতে কৈছিলে জনজাতিকৰণ দিম বুলি, কিন্তু তেখেতে এতিয়ালৈকে আমাক জনজাতিকৰণ নিদিলে। কিন্তু আমাক জাতি ভেটি মাতি গৈ থকা চৰকাৰখন আজি এই মুহূৰ্তত ক'ত গ'ল? আমাক পুনৰ ৰাস্তালৈ আন্দোলন কৰিবলৈ তেখেতে বাধ্য কৰাইছে। আমাক ST লাগিব। আমাৰ ST আমাৰ পোৱা অধিকাৰ আছে। আমাক কিন্তু ST নিদিলে। আমি পুনৰবাৰ অসমত আন্দোলন কৰিবলৈ, অসম জ্বলাবলৈ আমি ওলাই আহিম। আমাৰ ধাৰাবাহিকভাৱে আন্দোলন আমি কৰি আহিছোঁ আৰু কৰি যাম। আমাৰ 13 ছেপ্টেম্বৰ দিনা আমাৰ আছে ৰেল অৱৰোধ আৰু 27 ছেপ্টেম্বৰ আমাৰ এয়াৰপৰ্ট অৱৰোধ আৰু 4 অক্টোবৰত আমাৰ 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ আছে। হাজাৰ লাখ আমাৰ মটক জনগোষ্ঠীৰ লোক আজি সজাগ হৈছে আৰু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আমি এই চৰকাৰখনক ক'ব বিচাৰোঁ, আমাৰ 6 জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠী, মৰাণ জনগোষ্ঠীসকলক সহচৰৰ লোকসকলক মিছা কথা কৈ কিন্তু তেখেতে ঠগি থাকিলে নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।